তোমালোকৰ যি নিৰিটছ এই নিৰিটছ এক্সামটোৰ অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চেছ এক্সামটোৰ তোমালোকৰ জেনেৰেল নলেজৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছে যিকেইটা তোমালোকৰ পৰীক্ষাৰ কাৰণে চাবা এনেকুৱা কুৱেশ্যন পেপাৰে আহিব আৰু এইটো ভিডিঅ' ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে চাব পাৰিবা কাৰণ জেনেৰেল নলেজখিনি প্ৰায় একে নিচিনাই হয় চ' তোমালোকে চাবা ইয়াৰ উপৰি তোমালোক জনাব বিচাৰো যে তোমালোকৰ কুৱেশ্যন পেপাৰ লগতে নোটছ আদি সম্পূৰ্ণ তোমালোকে পাই যাবা এখন ইবুক লাভ কৰিব পাৰিবা য'ত তোমালোকৰ আটাইখিনি সিলেবাছৰ ওপৰত ভিত্তি কৰি থাকিব লগতে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাবা আৰ্হি কুৱেশ্যন পেপাৰ পাবা য'ত মাত্ৰ 39 টকা এটা পেমেন্ট কৰিলে তোমালোকে পাই যাবা এইটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো SMS কৰিলে তোমালোকে আটাইখিনি পাৰিবা যিসকল বহু ছাত্ৰতে কি হয় এইটো পৰীক্ষা দি পোৱা নাই গতিকে কি আহিব নাজানে গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন চালে বা তেনেকুৱা নোটছ বিলাক চালে তোমালোকে আইডিয়া কৰিব পাৰিবা আৰু ধুনীয়াকৈ পৰীক্ষাটো ভাল কৰিব পাৰিবা এতিয়া আহিলে আমি জেনেৰেল সায়েন্সৰ প্ৰশ্নকেইটালৈকে প্ৰথম প্ৰশ্নটো হৈছে সূৰ্য উদয় কোন দিশত হয় তেতিয়াহ'লে পূব দিশত হয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কোনটো সেইটো হৈছে ৰেফেলচিয়া 1 লাখত কিমানটা শূন্য থাকে শূন্য আছে 5টা শূন্য আছে দুদিনত কিমান ঘণ্টা আছে 24 ঘণ্টা 48 ঘণ্টা এদিনত 24 ঘণ্টা দুদিনত 48 ঘণ্টা হ'ব বছৰত কিমান মাহত 31 দিন থাকে বছৰত যদি চাওঁ তেতিয়াহ'লে 7টা মাহত 31 দিন থাকে জানুৱাৰী মাৰ্চ মে জুলাই আগষ্ট অক্টোবৰ আৰু ডিচেম্বৰ এবছৰত কিমান সপ্তাহ থাকে 52 সপ্তাহ থাকে এজন প্ৰাপ্তবয়স্ক মানুহৰ কিমানটা হাড় আছে 206 ডাল চন্দ্ৰত খোজ কৰা প্ৰথম ব্যক্তি কোন আছিল নীল আৰ্মষ্ট্ৰং 1 সেন্টিমিটাৰত কিমান মিলিলিটাৰ আছে 10 মিলিলিটাৰ পৃথিৱীৰ গ্ৰহ নিকটতম তৰা কোনটো সূৰ্য পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন নীল নদী পৃথিৱীৰ বাবে শক্তিৰ মুখ্য উৎস কোনটো সূৰ্য মানৱ শৰীৰত কিমানটা হাঁওফাঁও আছে দুটা হাঁওফাঁও আছে পানীৰ মানৱ সোৱাদ কিমান পানীৰ সোৱাদ কেনেকুৱা আৰু পানী সোৱাদহীন পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত কোনটো হৈছে মাউণ্ট এভাৰেষ্ট ভূমিত আটাইতকৈ দ্ৰুততম প্ৰাণী কোনটো চিতা ভূমিৰ আটাইতকৈ কোন মহাদেশক ড্ৰাগ মহাদেশ বুলি কোৱা হয় তেতিয়াহ'লে আফ্ৰিকা কোনখন ৰঙা গ্ৰহ কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় মংগল গ্ৰহক সপ্তাহত আমাৰ কিমান দিন আছে 7 দিন সাধাৰণ বছৰত কিমান দিন থাকে যেটো 365 দিন ৰামধেনুৰ কিমানটা ৰং আছে 7টা ৰং কোনটো প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি কোৱা হয় উটক ইংৰাজী বৰ্ণমালাৰ কিমানটা বৰ্ণ আছে 26টা ইংৰাজী বৰ্ণমালাৰ কিমানটা ব্যঞ্জন বৰ্ণ আছে 21টা ত্ৰিভুজত কিমানটা ফাল আছে 3টা বছৰৰ কোন মাহত দিনৰ সংখ্যা আটাইতকৈ কম ফেব্ৰুৱাৰী ইংৰাজী বৰ্ণমালাৰ শৃংখলাৰ কোনটো স্বৰবৰ্ণ তোমালোকে জানে AIEU এইকেইটা হৈছে স্বৰবৰ্ণ কোনটো জন্তুক জংঘলৰ ৰজা বুলি কোৱা হয় সিংহক কোৱা হয় তাৰপিছত তাত কিমানটা প্ৰাথমিক ৰং আছে 3টা আছে ৰঙা হালধীয়া নীলা অধিবৰ্ষ ফেব্ৰুৱাৰী মাহত কিমান দিন আছে 29 দিন বৰফেৰে নিৰ্মিত হৰ বুলি কোৱা আপোনালোকে কি বুলি কয় সেইটো ইগলু বুলি কোৱা হয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী কোনটো হৈছে নীলাতিমি পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী কোনটো জিৰাফ কোন উৎসৱক ৰঙৰ উৎসৱ বুলি কোৱা হয় হোলী কোন উৎসৱক পোহৰৰ উৎসৱ বুলি কোৱা হয় দেৱালী ৰামধেনুৰ ওপৰৰ ৰং কি হৈছে ৰঙা কেনে ধৰণৰ চৰাই আটাইতকৈ ডাঙৰ কণী দিয়ে উটপক্ষী যেটো উটপক্ষী চৰাই কোন উৎসৱক ফুলৰ উৎসৱ বুলি কোৱা হয় অনামক আমাৰ শৰীৰত আটাইতকৈ সংবেদনশীল অংগ কোনটো হৈছে ছাল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন তেতিয়াহ'লে প্ৰশান্ত মহাসাগৰ কোনটো দিন বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় 5 জুন এটা শতিকাত কিমান বছৰ থাকে 100 বছৰ বিশ্বৰ আটাইতকৈ ডাঙৰ দেশ কোনখন ৰাছিয়া কোনে কম্পিউটাৰ উদ্ভাৱন কৰিছিল চাৰ্লছ বেবেজ ক্ৰিকেট দলৰ তাত কিমানজন খেলুৱৈ আছে 11জন খেলুৱৈ থাকে কোন দিনা বিশ্ব সাক্ষৰতা দিৱস পালন কৰা হয় 8 ছেপ্টেম্বৰ ৰেডিঅ' আৱিষ্কাৰ কোনে কৰিছিল মাৰ্কনিয়ে কোন ঠাইক পৃথিৱীৰ ছাদ বুলি কোৱা হয় তীব্ৰতক এজন স্বাস্থ্যৱান প্ৰাপ্তবয়স্কৰ কিমানটা দাঁত আছে যাৰ ভিতৰত আছে জ্ঞানৰ দাঁত মানে এজন স্বাস্থ্যৱান মানুহৰ কিমানটা দাঁত আছে ঠিক আছে গতিকে এইটো হ'ব 32টা দাঁত থাকে পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি নাইট্ৰজেন পৃথিৱীত কিমানজন লোক আছে তেতিয়াহ'লে 7 বিলিয়নতকৈ ওপৰত লোক আছে
সৰ্বাধিক সংখ্যক দেশৰ সৈতে কোনখন মহাদেশ সৰ্বাধিক সংখ্যক দেশৰ সৈতে কোনখন মহাদেশ সেইখন আফ্ৰিকা কাৰণ আফ্ৰিকাত 53খন হেৰি আছে দেশ আছে দেশ লাগি মহাদেশ হৈছে পৃথিৱীৰ আটাইতকৈ সচৰাচৰ অসংক্ৰামক ৰোগ কোনটো যেটো ইটোৰ পৰা সিটোলৈ নাযায় সেইটো হৈছে দাঁতৰ ক্ষয় আটাইতকৈ সচৰাচৰ ভায়োলিনৰ কিমানটা তার আছে যেটো 4টা আছে ভায়োলিনৰ যেটো ভায়োলিনৰ আমাৰ সৌৰজগতত কিমানটা গ্ৰহ আছে 8টা পৃথিৱীৰ আটাইতকৈ গৰম মহাদেশ কোনখন আফ্ৰিকা পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনটো অষ্ট্ৰেলিয়া এক সহস্ৰাব্দত কিমান বছৰ আছে 1000 কেংগাৰু কোনখন দেশত আছে অষ্ট্ৰেলিয়াত কোনে মোনালিসা ৰং কৰিছিল লিওনাৰ্ডো দা ভিঞ্চি টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল আলেকজাণ্ডাৰ গ্ৰাহাম বেল ইন্টাৰনেটৰ উপসৰ্গ www অৰ্থ কি www ৰ যেটো অৰ্থ এটো তোমালোকক মই কমেন্ট সেকশনত পিন কৰি দিম ঠিক আছে চাবা সকলোৱে আৰু যদি তোমালোকে জানা কমেন্ট সেকশনত কমেন্ট কৰি কবা পৃথিৱীৰ পৃষ্ঠত কিমান অংশ সাগৰে আগুৰি আছে 71% 1928 চনত কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল আলেকজাণ্ডাৰ ফ্লেমিং 5টা ফাল থকা এক প্ৰকাৰ আকৃতি আপুনি কি বুলি কয় পেন্টাগন যদি 5টা চিন থাকে এটো কোৱা হয় 5টা থাকিলে পেন্টাগন তলৰ কোনটো পথ ঘড়ীৰ বিপৰীত দিশত বা বাও বা সোঁফালে থাকে বাওফালে এটা সমতুল্য ত্ৰিভুজৰ কিমানটা সমান দিশ থাকে দুটা পৃথিৱীৰ আটাইতকৈ শীতল স্থান কোনটো হৈছে পূব এণ্টাৰ্কটিকা কোনে বিদ্যুৎ আৱিষ্কাৰ কৰিছিল তেতিয়া মানে কয় বেঞ্জামিন ফ্ৰেংকলিন পৃথিৱীৰ আটাইতকৈ বেছিকৈ থকা ভাষা কোনটো হৈছে মান্দাৰিন অৰ্থাৎ চীনাত আছে আপোনাৰ গোটেই জীৱনৰ বাবে শৰীৰৰ কোন দুটা অংশ বৃদ্ধি হৈ থাকে সেইটো হৈছে নাক আৰু কাণ যে গোটেই জীৱনৰ বাবে শৰীৰৰ কোন দুটা অংশ বৃদ্ধি হৈ আছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হৈছে ভাৰত ছাত্ৰ-ছাত্ৰীসকল আমি বাকিখিনি যিখিনি কুৱেশ্যন আছে এই কুৱেশ্যনখিনি আমি নেক্সট এটা ভিডিও আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা প্ৰশ্ন তোমালোকে নিশ্চয় পৰীক্ষা নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট পৰ্টেল এনসাৰ্স এক্সামৰ কাৰণে চাব পাৰিবা আৰু লগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যে কোনো দাদা বাইদেউ আছে ক্লাছ 8 9 10 ত পঢ়া তেতিয়া হলে তোমালোকৰ দাদাবিৰে আমাৰ অনলাইন ক্লাছত জড়িত হৈ পঢ়িব পাৰিব ঠিক আছে মাত্ৰ 99 টকাত মাহিলী টিউশন কৰা হৈছে সম্পূৰ্ণ কনসেপচুৱেল সম্পূৰ্ণ ডাউট ক্লিয়াৰ কৰি পঢ়োৱা হয় যত নোৱাৰবিলাক সুধিব পাৰিব ঠিক আছে নেক্সট এটা ভিডিঅ লগ পাম বাই